আৰক্ষী অধীক্ষকৰ নামত ধন দাবী। ৰাজ্যত এতিয়াও গিজগিজাই আছে দালাল। মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশত বুঢ়া আঙুলি দালালৰ। মামা এখন এই রাতের মধ্যে না এখন তো টেয়া নিয়েছি ঘুরে দিয়েছি, এখন যদি রাতের মধ্যে 20-25 হাজার টেয়া দেয় করে যাওয়া লাগবো। রাতের মধ্যে যদি করে টানেছি 20-25 হাজার টেয়া দেয় না কোনে যাওয়া লাগবো? চল্লিশে লাগবো। আমার টানেছি যদি 25,000 বা 30,000 টাকা যদি রাতে জোগাড় করে দিবে ভাই, রাতে ঝামেলা মেলে ভালো হইলে হয়। কোন জায়গায় যাওয়া লাগবে? 10,000 টাকা আমি 2-3 দিনের টাইম নিল, ওটা লাগবেই। কইছি আমি মানে না বাবা, কি করবো আমি কব না, তুমি না লগে আও। ও তো কোনে যাওয়া লাগবো? তুমি আসো এখন বাড়ি? হ্যাঁ আমি বর্তমান বাড়িতে আছি। আমাকে বাড়ি দিয়ে দাও, আমি তোরা তুমি বাদ দিয়ে আসা নাকবো? এই শোনো মামা, এই শোনো কি কই, যদি সকালে দেই রাতত কে আসবো নাকি পুলিশ? যদি পয়সাটা সকালে দেই। পুলিশের কথা না এখন তুমি লিভ নিছো না, এখন দেখো তুমি যেটা কবো ওটা আমি তো রাজি হচ্ছি না। না ওই কথাটা তুমি লিভ নিছো, তুমি যদি ওইটু কন্ট্রোল করে না পাও আমার গাড়িও না তো জানো, আমি সাইকেল নিয়ে সেলা গেলাম। তুমি যে কাম করো হ্যাঁ আমাকে বাড়ি যাও, বাড়িতে যাও, আমি আমার লোক আছে না আমি ওর সাথে গেলাম, আমার চিন্তা করেছো হ্যাঁ আসলো ভবিষ্যৎ আর কোনো দিন। হ্যাঁ বুঝছো, কিন্তু পুলিশ আমাদের কথা তো সামনে করা যাবে না, যারা যুগ হয়েছে বর্তমান ও মামা সেকেন্ড ওসির হাতত না হেড ওসির হাতত ক্যাশটা? হেড ওসির সাথে বলছিল না কে আছে এসপির লগে? এসপির লগে। এসপিটার নাম কি গো মামা? হ্যাঁ এসপিটার নাম কি? না আইনারও তো যেহেতু দিন রাত যাওয়া আসা করে ওটা বসা করে নাম পায় না, দেখো মামুর কথা। না না অত করে আমার তো কালে কম খানা খাই তাহলে বাইরে আসি করলাম না। এখন তো বেরিয়েছে মানুষ ভাত পানি খাইছে, এখন তো মূর্খ মানুষ বুঝছো। এখন পোষে মাঝে তো ওরম নাই, কত হলে মিডের ভাবা তুমি কা করে কে পয়সা 90,000, একবার 40,000, একবার 50,000, একবার 20,000, 60,000। না এখন ধরো তুমি ওগুলো বাদ দাও, থানা কত হলে মিডাবের ভাবা? গরিব মানুষ কম সম করা যাবে না। আমার পয়সা আমাদের লাগবে না, খালি মানুষটা একবার আমার সামনে দেখভাল করে আসে কেমন ওই যে মামু ওই যে সেটা কি এগ্রিমেন্ট না
মোবাইলে দিছে ওটা যে বাড়িতে বেড়ে সব দিক করছে আমি তো পাই না অল্প আমার মোবাইলে পাঠিয়ে দেবা অরিজিনালটা আছে তাও আমার বাড়িতে মামুকে বাড়িতে না আমার গাঁত আমি তো এখানে না ফাঁকে থাকি এখানে ভাড়া যাচ্ছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ দালালে ৰাজ্যত এতিয়াও মুক্ত বিচৰণ কৰি আছে দালালে চিৰাং জিলাৰ 2 নম্বৰ গৰাইমাৰীৰ বাসিন্দা শ্ৰমিক উমৰ আলীক যোৱা 13 তাৰিখে বঙাইগাঁও জিলাৰ দেউতাৰীৰ বাসিন্দা কৰিম আলীয়ে ফোনযোগে তেওঁৰ বাসগৃহত মাতি আনি কয় যে যোৰহাট জিলাত তোমাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে উক্ত গোচৰটোৰ সম্প্ৰতি বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ হাতত আছে এই গোচৰ নিষ্পত্তি নকৰিলে বিপদ হ'ব বুলি শ্ৰমিক উমৰ আলীক ভয় দেখুৱাই কৰিম আলীয়ে শ্ৰমিক উমৰ আলী শংকিত হৈ উপায় বিচৰাত কৰিম আলীয়ে গোচৰ নিষ্পত্তিৰ বাবে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ নামত 40,000 পৰা 50,000 টকা দাবী কৰে পাছত ভুক্তভোগী উমৰ আলী উপায়হীন হৈ নিজ গাঁৱৰ মুখিয়াল ব্যক্তিগৰাকীক ঘটনাটো জনায় আৰু তেওঁৰ পৰামৰ্শ মতে কৰিম আলীক ফোন কৰি মোবাইল ফোনত তেওঁলোকৰ কথোপকথন ভিডিঅ' কৰি ৰাখে ঘটনা সন্দৰ্ভত সোমবাৰে ভুক্তভোগী উমৰ আলী বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকক অভিযোগ দাখিল কৰিছে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকে এইজন প্ৰবঞ্চকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় তেনা মই বঙাইগাঁৱত কাম কৰি আছো মিলত কাম কৰি থাকাতে এটা নাম্বাৰ গেল অচিনাকি নাম্বাৰ মই ৰিচিভ কৰিলোঁ মোটামুটি 10:30 ফোন কৰি মোক কয় সন্ধিয়া 5টা মানত মোৰ ঘৰত আহিব কৰিম আলীয়ে তাৰ ঘৰত মই গেলো এই দেউতাৰী চৰ দেউতাৰী ভিডিঅ' চিগাৰেট বুলি শুনি পাওঁ ইমানটো মই নাজানো এইটো আসামৰ মানুহ মই চিৰাঙৰ মানুহ তাক গেলো তাৰ ঘৰত আমাক আৰু কল বোলে বঙাইগাঁও SP অফিচত তোৰ নামত কেছ আছে 50,000 টাকা দিলে এইটো মীমাংসা কৰি দিম মই তাৰপিছত ক'লো মইতো দুখীয়া মানুহ মই কাম কৰি খাওঁ ইমান পইচা ক'ত পাম মই ঘৰত যাওঁ যাই কিবা এটা মই বুজা মেৰা কৰোঁ ঘৰত কৰি পেলাই ফোন কৰিম এতিয়া মই ঘৰত আহিলোঁ আহি আমাৰ গাঁৱৰ মুখ্য ব্যক্তিয়ে লগত লৈ মই ফোন কৰিলোঁ তাৰ ভিডিঅ' ৰেকৰ্ড কৰিল বস্তুবিলাক কৰি আৰু ৰাতি মই ক'লোঁ মই 30,000 মান টকা দিওঁ ক'লে এইটো নহ'বই SP ছাৰ নামানে SP ছাৰ নামানে মোটামুটি 40,000 লাগব 50,000 পৰা 10,000 কমিছে আৰু কমাৰ পিছত 40,000 টকা দিলে মই মীমাংসা কৰিম মই তাক ক'লোঁ বোলে 30,000 টকা যদি ৰাতি দিওঁ এইটো হ'ব না নাই ক'লে নহ'ব তই 10,000টো মোটামুটি 10 দিন পিছত দিবি মই এইটো জামিন হ'ম এইটো SP ছাৰৰ কথা কৈ 40,000 টকা মোৰ পৰা খুজিছে আৰু মোৰ নামত কোনো কেছ একো নাই আমি এইটো ভিডিঅ' ৰেকৰ্ড আছে আমাৰ গাঁৱৰ মুখিয়াল ব্যক্তিক ভিডিঅ' ৰেকৰ্ড কৰিছোঁ এইটো SP লগত পঠাই দিছোঁ কিবা লিখিত পঠাই দিছোঁ SP ছাৰৰ লগত এইটো আমাৰ হিচাপত আজি মোক ধন দাবী কৰিছে আৰু বেলেগক কৰিব এইটো আমাৰ হিচাপত পুৰা একদম শাসন লাগে তাক জেলত সোমাব লাগে মোৰ এইটোৱে কথা মই নৰো তাৰমানে এইটো আমাৰে গাঁৱৰ ল'ৰা আমাৰ চকুৰ আগতে ডাঙৰ দীঘল হ'ল বৰ্তমান এই ঠেলাৰ মাটি কাটি আছে লিভাৰী কৰি আছে তেওঁক যে এনেকৈ ধমকি মাৰিছে সেইটোতো মোৰ হিচাপতো তাক লৈ আহি পানিছমেণ্টে কৰিব লাগছে আগত তাৰ পাছত আইনত কি হয় হ'ল হৈ আগত তাক লৈ আহি ইয়াতে পানিছমেণ্ট দিব লাগে কি হয় আজি পৰ্যন্ত আমাৰ এই অঞ্চলত এনেকুৱা কাম হোৱাই নাই এটা দুখীয়া ল'ৰাৰ এনেকৈ ধমকি দিয়ে এইটো কি কথা আজি তাক দিব কালি মোক দিব তাক ফোন লাগ দিব এইটো কথা নহয় না অতি শীঘ্ৰে ধৰবা লাগে আজিয়ে ধৰবা লাগে মোৰ কথা আৰু ইয়াতেতো আৰু মানে বদনাম দিছে নহয় এটা SP ইমান ডাঙৰ এটা অঞ্চলৰ এটা এই মুৰব্বী তেওঁৰ এটা বদনাম দিছে এইটোতো একেবাৰে সৰু কথা নহয় কিন্তু তাক অতি সোনকালে ইয়াৰ আইনৰ ব্যৱস্থা ল'ব লাগে এইটোৱে আমাৰ অনুৰোধ আৰু হয় মোৰ মানে বক্তব্য হিসেবে মোহাম্মদ উমর আলী আমারে গাঁৱৰ ল'ৰা একেবাৰে দুখীয়া মানুহ আৰু মোহাম্মদ কৰিম আলী দেউতাৰী চৰ বুলি কয় আমি তাক এনে চিনি পাওঁ আমি বেছি তাৰ গাঁৱত নাযাওঁ তে এই গৰীব মানুহক মানে SP মহোদয়ৰ কথা কৈ তাৰ বোলে এটা কেছ হৈছে হয়তো SP আগতে ল'ৰাটো উমৰ আলী নামৰ ল'ৰাটো মানে ভাটা চাটা কাটিছিল সেই হিচাপত মানে তাইক কৰিম আলীৰ মানে ফোনটো পাই উমৰ আলী মানে তাৰ ঘৰত যায় কিবা 50,000 টকাৰ মানে ডিমাণ্ড দিছিল সি পিছত তাৰ ঘৰৰ পৰা উলটি আহি আমাৰ গাঁৱত বহিছিল বহাৰ পিছত সি মুখিয়াল মানুহক লৈ
মানে কথাটো মানে সোধপোছ কৰিল আৰু মুখিয়াল মানুহজনে গাঁৱৰ মানুহে SP মহোদয়ৰ তাতে গেছিল আৰু মানে দৰখাস্তও দিছিল যে SP মহোদয়ৰ ওপৰত মোৰ বিশ্বাস আছে এই SP মহোদয় এই দুখীয়া মানুহৰ পেটত লাঠি নামাৰে কিন্তু এই দেওতাৰী গাঁৱৰ বহুত কেইটা দালাল আছে সেই দালাল কেইটা মিলি আমাৰ চিৰাং জিলাৰ দুখীয়া মানুহক মানে ধন দাবী কৰি টকা খুজিছে সেইকাৰণে মই SP মহোদয়ক কওঁ যে যাতে কৰিম মালিক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিয়াই দিয়ে গাঁৱৰ ব্যক্তি হিচাপে মোৰ মতে মাননীয় মুখ্যমন্ত্ৰী যি ধৰণত দালালৰ বিৰুদ্ধে ব্যৱস্থা লৈ আছে সেই সময়ৰ ভিতৰতে বঙাইগাঁও জিলাৰ দেওতাৰী গাঁৱৰ কৰিমালী নামৰ এজন ব্যক্তিয়ে আমাৰ চিৰাং জিলাৰ 2 নম্বৰ গড়াইমাৰী গাঁৱৰ এজনক ৰাতি ফোন যোগে তেওঁ ধন দাবীৰ বিষয়ে আলোচনা চলায় আৰু SP মহোদয়ে যিজন বঙাইগাঁও জিলাৰ SP আছে সেই SP জনক মই অনুৰোধ জনাইছো যে তেওঁলোকৰ বিৰুদ্ধে অতি কঠোৰ বিহিত ব্যৱস্থা ল'ব লাগে অতি সোনকালে তাক গ্ৰেপ্তাৰ কৰিব লাগে আজি সন্ধিয়াতে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে তাই এনেকুৱা দুঃসাহস ক'ত পালে যাৰ পৰা পইচাটো খুজিছে ইয়াৰ কোনো কেছ নাই তাই কেছটো ক'ত পাল কেছটো তাক দেখাব লাগিছিল আগতে SP মহোদয়ৰ কথা কৈ এজনৰ পৰা ধন দাবী কৰা এটা একদম অসমৰ ভিতৰত আজি ফাৰ্ষ্ট হ'ব ঘটনা 15,000 টাকা খুজিছিল ইয়াৰ ভিডিঅ' ৰেকৰ্ডিঙো আছে যে 15,000 টাকা দিলি হ'ব কিন্তু 15,000 নিদিলে তই 40,000 টাকা মোক দিবি মই কেছটো ডিছমিছ কৰি দিম মানিকপুৰৰ পৰা আব্দুল সুবহান আলীৰ ৰিপৰ্ট অসম টুডে।